মীনাক্ষীৰ বিয়া হোৱা 10 দিন হৈছিলেহে মাত্ৰ। এদিন তাই ৰাতিপুৱা তাইৰ শহু শাহুৰৰ কাৰণে চাহ লৈ বুলি আহিছিল। তেতিয়াই তাইৰ শাহুৰে চাহৰ ট্ৰেখন তাইৰ হাতৰ পৰা কাঢ়ি লৈ মজিয়াত দলিয়াই দি ক'লে যে ইমান সতী সাবিত্ৰী বোৱাৰী হৈ দেখুৱাব নালাগে। আমি তোমাক কৈছিলোঁ যে তুমি তোমাৰ দেউতাৰ লগত কথা পতা, কিন্তু তুমি এতিয়ালৈকে তেওঁক ফোন এটাও কৰা নাই। তুমি এতিয়া আমাৰ দাবীৰ কথাটো তেওঁক কেতিয়া জনাবা? কথাটো শুনাৰ লগে লগে মীনাক্ষীৰ চকুৰ পৰা চকুলো বৈ আহিছিল আৰু তাই ক'বলৈ ধৰিলে যে মা, তেওঁলোকে আগতেই মোৰ বিয়াৰ কাৰণে আমাৰ ঘৰটো বন্ধকত থৈছে, আৰু এতিয়া যদি মই 5 লাখ টকা বিচাৰোঁ তেন্তে মোৰ দেউতাই ক'ৰ পৰা আনি দিব? তেতিয়াই মীনাক্ষীৰ স্বামীও কোঠাটোৰ পৰা ওলাই আহিছিল আৰু তাইক এটা জোৰেৰে চৰ মাৰি ক'বলৈ ধৰিলে, মোৰ মাৰ লগত মুখে মুখে তৰ্ক কৰাৰ প্ৰয়োজন নাই তোৰ। মই ইমান ডাঙৰ পদ এটাত চাকৰি কৰোঁ, মোৰ কাৰণে ছোৱালীৰ লাইন লাগি আছে, কিন্তু তাৰ পিছতো মই তোক বিয়া কৰালোঁ। তোকতো মোৰ এনেও পচন্দ হোৱা নাছিল, মাত্ৰ মাই কোৱাৰ কাৰণেহে তোক বিয়াখন কৰাইছিলোঁ। না তই যৌতুকত কিবা ভাল বস্তু আনিবলৈ পাৰিছ, না তোৰ বাপেৰে যিখন কাৰ দিছে সেইখন পচন্দ হৈছে, না তই মোৰ পচন্দ হৈছ। এতিয়া মই তোৰ দেউতাৰ পৰা এখন ডাঙৰ গাড়ী বিচাৰিছিলোঁ, তাতেই তোৰ কি অসুবিধা হৈছে? তই এতিয়া তোৰ দেউতাক কৈ দে যে তোৰ কাৰণে এইখিনিও কৰিব নোৱাৰিব নেকি? এতিয়া মীনাক্ষীয়ে হঠাতে হোৱা এনে ঘটনাটোৰ পিছত তাই একেবাৰে থতমত খাই গ'ল আৰু খঙতে ক'বলৈ ধৰিলে যে তই মোৰ ওপৰত হাত উঠাবলৈ সাহস ক'ত পালি? তেতিয়াই তাইৰ শাহুৰেকে সন্মুখলৈ আহিল আৰু কাষতে পৰি থকা ঝাৰু পাতেৰে তাইক কোবাবলৈ ধৰিলে আৰু লগতে ক'লে যে মোৰ ল'ৰাৰ লগত মুখে মুখে উত্তৰ দিবলৈ শিকিছ। মোৰ স্বামীয়েও মোৰ ওপৰত বহুতবাৰ হাত উঠাইছিল, কিন্তু মই এনেদৰে ওলোটাই কেতিয়াও উত্তৰ দিয়া নাছিলোঁ। স্বামীক সদায় পৰমেশ্বৰৰ স্থান দিয়া হয়। তেওঁ যদি কিবা ভুল কৰিলে শাস্তি দিয়ে, তেনেহ'লে মনে মনে তলমূৰ কৰি সেই শাস্তিটো স্বীকাৰ কৰি ল'ব লাগে। মীনাক্ষীয়ে যেতিয়াই তেওঁলোকৰ কথাৰ বিৰোধিতা কৰিবলৈ ধৰিছিল, তেতিয়াই তাইৰ শাহু আৰু স্বামীয়ে তাইক বহুতবাৰ মাৰধৰ কৰিছিল। সন্ধিয়া তেওঁলোকে তাইৰ দেউতাকলৈ ফোন কৰিছিল যে আপুনি আহি আপোনাৰ ছোৱালীজনীক ইয়াৰ পৰা লৈ যাওকহি। তাইৰ দেউতাকে যেতিয়া তেওঁলোকৰ ঘৰলৈ আহিছিল, তেতিয়া স্বামী আৰু শাহুৱেকে তাইৰ ওপৰত অভিযোগ দিবলৈ ধৰিছিল যে তাই কথা কোৱা ব্যৱহাৰো আজিকালি নজনা হ'ল। এতিয়া ঘৰখনত কেনেকৈ থাকিব লাগে তাই সেইটোও নজনা হ'ল। মীনাক্ষীয়ে এতিয়া তাইৰ ওপৰত কৰা অভিযোগবিলাক মনে মনে শুনি আছিল আৰু মনতে ভাবি আছিল যে সুযোগ পালেই মই দেউতাক সকলো সঁচা কথা কৈ দিম যে মোৰ লগত আচলতে কি হৈছিল। তাইৰ দেউতাকে এতিয়া তলমূৰ কৰি সকলোবিলাক কথা শুনি আছিল। এনে লাগিছিল যেন তেওঁৰ ছোৱালীয়ে বহুত ডাঙৰ এটা অপৰাধ কৰিছে। শেষত মীনাক্ষীৰ শাহুৰেকে ক'লে যে আপুনি আপোনাৰ ছোৱালীজনীক ইয়াৰ পৰা লৈ যাওক, আৰু যেতিয়া 5 লাখ টকা যোগাৰ কৰিব পাৰিব তেতিয়াহে তাইক আকৌ ইয়ালৈ লৈ আহিব, কাৰণ এতিয়া আৰু আমাক সৰু গাড়ী এখন দৰকাৰ নাই। আমি ডাঙৰ গাড়ী এখন ল'বলৈ বিচাৰিছোঁ, তাৰ কাৰণে 5 লাখ টকা আমাক লাগে। যেতিয়ালৈকে 5 লাখ টকা যোগাৰ কৰি আমাৰ আগত আপুনি দিবলৈ নোৱাৰে, তেতিয়ালৈকে আপোনাৰ ছোৱালীজনীক আপোনাৰ ঘৰত আৰামেৰে ৰাখক। এতিয়া মীনাক্ষীৰ দেউতাকে এটা দুখ মন লৈ নিজৰ ছোৱালীজনীক লৈ ঘৰলৈ বুলি গুচি আহিল। ঘৰলৈ আহিয়ে মীনাক্ষীয়ে কান্দি উঠিছিল আৰু তাইৰ লগত হোৱা সকলো অত্যাচাৰৰ কথা দেউতাকৰ আগত কৈ দিছিল। লগতে তাই এইটো কথা কৈ দিছিল যে সেইখন ঘৰলৈ আৰু তাই কেতিয়াও উভতি নাযায়। এইবিলাক কথা শুনি দেউতাক একেবাৰে মৌন হৈ থাকিল আৰু তেওঁ একো নক'লে। এতিয়া দেউতাকৰ মনত বহুত কিবা কিবি কথা মনত চলি আছিল। চাওঁতে চাওঁতে এসপ্তাহ পাৰ হৈ গ'ল। ৰাতিপুৱা হোৱাৰ লগে লগে মীনাক্ষীয়ে যেতিয়া কোঠাৰ পৰা ওলোৱা নাছিল, তাইৰ মাক আহি তাইৰ ওচৰলৈ আহিল আৰু ক'বলৈ ধৰিলে যে মাজনী উঠা, মুখ হাত ধুই চাহ খাই লোৱা। মীনাক্ষীয়ে তাইৰ মাকক ধৰি এতিয়া কান্দিবলৈ ধৰিছিল। মীনাক্ষীক এতিয়া কান্দি থকা দেখি মাকে ভয় খাই গ'ল আৰু তৎক্ষণাত দেউতাকক তেওঁৰ কোঠালৈ মাতিলে। মীনাক্ষীয়ে এতিয়া মাকৰ আগত কান্দি কান্দি ক'বলৈ ধৰিলে যে মা, মোক বচাই লোৱা, মোৰ শহুৰৰ ঘৰৰ মানুহে মোক মাৰি পেলাব। কিন্তু দেউতাই পুনৰ মোক তালৈ পঠোৱাৰ উপায় বিচাৰি আছে। মা, তুমি চাগে গম নোপোৱা যে দেউতাই কি কৰিলে। কালি ৰাতি মই মোৰ কোঠাত শুই আছিলোঁ, তেতিয়াই ঘৰৰ বেলকনিৰ দৰজা কোনোবাই খোলাৰ যেন শব্দ শুনিবলৈ পাইছিলোঁ। মই ভাবিছিলোঁ যে ঘৰত কোনোবা চোৰ সোমালে চাগে। মই তেতিয়া দেউতাক বেলকনিত দেখি শান্তিৰে উশাহ এটা ল'লোঁ আৰু মই মোৰ কোঠালৈ বুলি উভতি আহিছিলোঁ। তেতিয়াই মই শুনিলোঁ যে দেউতাই ফোনত কাৰোবাৰ লগত কথা পাতি আছিল যে ছাৰ, মোক মাত্ৰ 5 লাখ টকা ধাৰলৈ দিয়ক, মই লাহে লাহে আপোনাৰ আগৰ ধাৰবিলাকো পৰিশোধ কৰি দিম। মোৰ জোঁৱাইক অলপ ডাঙৰ গাড়ী এখন দৰকাৰ হৈছে, সেইবাবে মই তেওঁক আকৌ এখন গাড়ী দিবলৈ বিচাৰিছোঁ, যাতে মোৰ ছোৱালীয়ে তাইৰ শহুৰৰ ঘৰত সুখেৰে থাকিবলৈ পাৰে। মা, এতিয়া তুমিয়েই কোৱাচোন, যদি তেওঁলোকে 8 লাখ টকাৰ গাড়ীখন লৈও সুখী হোৱা নাই,
তেন্তে কি ঠিক তেওঁলোকে 13 লাখ টকাৰ গাড়ীখন লৈ সুখী হ'বলৈ পাৰিব আৰু লগতে যে মোক সুখেৰে ৰাখিবলৈ পাৰিব। বিয়াৰ সময়তো তেওঁলোকে যিবিলাক দাবী কৰিছিল দেউতাই সকলোবিলাক পূৰণ কৰিবলৈ চেষ্টা কৰিছিল। এতিয়া তেওঁলোকৰ মনত আৰু লোভ আহি গৈছিল কি তেওঁলোকে 5 লাখ টকা লোৱাৰ পাছতো ইমানতে শান্তিত থাকিবলৈ নোৱাৰে নেকি বাৰু? আৰু এনেকৈ তোমালোকে কি গোটেই জীৱনভৰ ধাৰ লৈ থাকিবা নেকি? এতিয়া এনেই মোৰ কাৰণে এই ঘৰটো তোমালোকে বন্ধকত থোৱাই আছে। মোক আৰু এতিয়া একোৱেই নালাগে। মই মাত্ৰ শান্তিৰে এই পৃথিৱীখনত উশাহ এটা ল'বলৈ বিচাৰিছোঁ। মোৰ শান্তিটো এতিয়া সেইজন ব্যক্তিৰ লগত নাই। তুমি কিয় মিছাতে মোৰ সুখ সেই লোভীয়া দানৱটোৰ লগত বিচাৰি আছা? এই বুলি কৈ তাই ফেকুৰি ফেকুৰি কান্দি উঠিছিল। মাকে তাইক কোনোমতেহে বুজাবলৈ চেষ্টা কৰিছিল। দেউতাকে একদম মৌন হৈ পৰিছিল সেই সময়ত। তাৰপিছত তেওঁ নিজৰ জীয়েকক বুজাই ক'লে যে চোৱা মাজনী, ছোৱালীৰ মাক দেউতাক হ'লে বহুত কিবা কিবি সহিব লগা হয় জীৱনত। আমি সদায় এইখন পৃথিৱীত জীয়াই নাথাকোঁ। সেইবাবে আমাৰ পিছত তোমাৰ শহুৰৰ ঘৰৰ মানুহেইতো তোমাৰ দায়িত্ব ল'ব লাগিব ন। যেতিয়া জোঁৱাই কৈ আছে যে তেওঁ 13 লাখ টকাৰ গাড়ী লোৱাৰ পিছত তোমাক সুখেৰে ৰাখিব, তেন্তে আমিও তেওঁলোকৰ কথাটো মানি লোৱা উচিত হ'ব। এতিয়াতো দেউতাৰ এইবিলাক কথা শুনি মীনাক্ষীৰ ধৈৰ্য একেবাৰে নোহোৱা হৈ গ'ল। তাই লগে লগে চিঞৰি উঠিল, মনে মনে থাকা হৈ যাব আৰু দেউতা। তোমালোকে জীয়াই থাকোঁতে সেইজন ব্যক্তিয়ে মোক ইমান কন্দুৱাই আছে, ইমান শাস্তি দি আছে। তেনেহ'লে তুমি এইটো কথা কেনেকৈ ভাবিব পাৰিলা যে তোমালোকৰ মৃত্যুৰ পিছত তেওঁলোকে মোৰ কি যত্ন ল'ব? সি এতিয়া না যৌতুকত দিয়া বস্তুবিলাক ভাল পায়, না গাড়ী ভাল পায়। আৰু সি সেই আগৰ গাড়ীখন ভাল নোপোৱাৰ কাৰণে তোমালোকে তেওঁক আকৌ বেলেগ এখন গাড়ী দিবলৈ ওলাইছা। কিন্তু লগতে আৰু এটা কথা দেউতা, তেওঁলোকেতো মোকো ভাল নাপায়। তেন্তে কি তোমালোকে তেওঁলোকক মোৰ সলনি বেলেগ এজনী পত্নী আনি দিবা নেকি? জীয়েকৰ কথাখিনি শুনি মাকেও গভীৰ চিন্তাত পৰিছিল। তেওঁ অলপ সময় পিছত দেউতাকক বুজাই ক'বলৈ ধৰিলে যে চাওক, বস্তু দি ছোৱালীৰ সুখ কেতিয়াও কিনিবলৈ নোৱাৰি। আজি তাক নতুন গাড়ী এখন দৰকাৰ হৈছে, হ'ব পাৰে কালিলৈ আকৌ তাক নতুন এখন গাড়ী দৰকাৰ হ'ব পাৰে। আৰু যেতিয়া সি আমাৰ ছোৱালীক পচন্দই নকৰে, তেনেহ'লে যিমান বস্তু দিলেও সি আমাৰ ছোৱালীজনীক সঁচাকৈ অন্তৰ পৰা মৰম দিব পাৰিবনে বাৰু? এতিয়া পত্নী আৰু জীয়েকৰ প্ৰশ্নত তেওঁ একেবাৰে নিথৰ হৈ পৰিছিল। বহুত দেৰি চিন্তা চৰ্চা কৰাৰ পিছত তেওঁৰো জীয়েকৰ কথাখিনি ঠিক লাগিবলৈ ধৰিছিল যে যিজন মানুহে তেওঁৰ জীয়েকক পোনপটীয়াকৈ কৈ দিয়ে যে তেওঁ তাইক পচন্দ নকৰে, তেনেকুৱা সময়ত তেওঁক যিমান বস্তু দিলেও কি জীয়েকক সুখত ৰাখিবলৈ পাৰিব জানো? এতিয়া সেইবিলাক কথা ভাবি তেওঁৰ চকুৰ পৰা চকু পানী ববলৈ ধৰিছিল। তেওঁ এতিয়া তেওঁৰ ছোৱালীজনীৰ মূৰত হাত ফুৰাই ক'লে, মাজনী মোক ক্ষমা কৰি দিয়া। মই তোমাৰ সুখটো বিচাৰি অন্ধ হৈ গৈছিলোঁ আৰু লোভীয়া লোকৰ দাবী পূৰণ কৰাৰ পিছত দৌৰি আছিলোঁ। যদি মই ইমান টকা তোমাৰ একাউণ্টত জমা কৰি থওঁ, তেনেহ'লে তাৰ সোঁতেৰে তোমাৰ জীৱনটো ধুনীয়াকৈ তুমি চলাই নিবলৈ পাৰিবা। এতিয়া তোমাৰ জীৱনটো এনেকুৱা এজন লোভীয়া লোকৰ হাতত মই গতাবলৈ নোৱাৰোঁ। মই ভুল কৰিবলৈ গৈয়ে আছিলোঁ মাজনী, আৰু আজি তোমালোক মাক জীয়েকে মোৰ চকুটো খুলি দিলা। মই নকৰোঁ কাৰোৰে দাবী পূৰণ। মই এতিয়াই কোনোবা ভাল উকিল এজনক লগ কৰোঁগৈ। ভুলবশতঃ তোমাৰ বিয়াখন তেনেকুৱা এখন ঘৰত হৈ গৈছিল। আকৌ আগলৈ কি হ'ব সেয়াও মই নাজানো। কিন্তু আজি জানি বুজি মই মোৰ ছোৱালীজনীক সেইখন নৰকলৈ পঠাবলৈ নোৱাৰোঁ। এতিয়া ইমানখিনি কথা কৈ তেওঁ নিজৰ 2-এজন বন্ধুৰ লগত কথা পাতিলে। সন্ধিয়া তেওঁ এজন উকিলক লগ কৰিছিল। উকিলজনে তেওঁক আশ্বাস দিছিলে যে তেওঁ মীনাক্ষীৰ লগত একো অন্যায় হ'বলৈ নিদিয়ে। এতিয়া বহুত সোনকালেই বিবাহ বিচ্ছেদৰ জাননী তেওঁলোকৰ ঘৰলৈ দিয়া হৈছিল। বিবাহ বিচ্ছেদৰ কাগজ দেখি মীনাক্ষীৰ স্বামী আৰু তাইৰ শাহুৱেকে একেবাৰে থতমত খাইছিল। আৰু এতিয়া এইবিলাক দেখি তেওঁলোক বুজাবুজি কৰিবলৈ সাজু হৈ উঠিছিল। কিন্তু এতিয়া মীনাক্ষীৰ দেউতাকে বুজি পাইছিল যে তেওঁৰ ছোৱালীজনীৰ কাৰণে কোনটো শুদ্ধ হ'ব। তেওঁ এতিয়া বিবাহ বিচ্ছেদৰ প্ৰক্ৰিয়াটো আগবঢ়াই লৈ গ'ল আৰু সোনকালেই তেওঁলোকৰ বিবাহ বিচ্ছেদ হৈ গ'ল। মীনাক্ষীয়ে যৌতুকত যিমান বস্তুবিলাক লৈ গৈছিল, সেই সকলোবিলাক বস্তু ল'ৰা ঘৰৰ মানুহে উভতাই দিবলগীয়া হ'ল। লগতে মীনাক্ষীৰ জীৱন নিৰ্বাহৰ বাবে খৰচো তেওঁলোকে বহন কৰিবলগীয়া হ'ল। মীনাক্ষীক মাৰধৰ কৰা আৰু যৌতুক বিচৰাৰ অপৰাধত শহুৱেকৰ ঘৰৰ মানুহে শাস্তিও পালে। মীনাক্ষীৰ মনটো এতিয়া অলপ শান্তিৰে ভৰি উঠিছিল। তাই এতিয়া তাইৰ সেই বিয়াখন এটা বেয়া সপোন বুলি পাহৰি যাবলৈ চেষ্টা কৰিছিল। কাৰণ আজি তাই মাক দেউতাকৰ লগত আছে। এতিয়া তাই সুন্দৰ জীৱন এটাৰ আৰম্ভণি কৰিবলৈ বিচাৰিছিল। তাইৰ দেউতাকে তাইৰ বাবে এখন মোবাইলৰ দোকান খুলি দিছিল আৰু মীনাক্ষীয়ে সেই দোকানখন চলোৱাত ব্যস্ত হৈ পৰিছিল। লাহে লাহে তাইৰ দোকানখন আগবাঢ়ি গৈ থাকিল। তাইৰ দোকানতে এজন ল'ৰাই সদায় মোবাইল ৰিচাৰ্জ কৰিবলৈ আহিছিল। সি এতিয়া মনে মনে মীনাক্ষীক ভাল পাবলৈ ধৰিছিল।
এদিন সি মীনাক্ষীক বন্ধুত্বৰ প্ৰস্তাৱ আগবঢ়ালে। ল'ৰাজনৰ নাম আছিল ৰাজীৱ। ৰাজীৱ আৰু মীনাক্ষীৰ বন্ধুত্ব লাহে লাহে গভীৰ হ'বলৈ ধৰিছিল। মীনাক্ষীয়ে ৰাজীৱক তাইৰ জীৱনৰ সকলো কথা কৈ দিছিল। এদিন এনেকৈ ৰাজীৱে তাইৰ দোকানলৈ আহিছিল আৰু ক'বলৈ ধৰিলে যে আজি মোৰ মাৰ জন্মদিন, তেওঁ কিন্তু এই পৃথিৱীত নাই। সেয়েহে মই প্ৰতি বছৰে এইটো দিনত মাৰ নামত মন্দিৰত দান দিওঁ। কি তুমিও মোৰ লগত মন্দিৰলৈ যাবা নেকি? মীনাক্ষীয়ে তেতিয়া সহমতি প্ৰকাশ কৰি মূৰটো জোকাৰিলে আৰু দুয়ো মন্দিৰলৈ বুলি গুচি গ'ল। মন্দিৰলৈ গৈ ৰাজীৱে ভগৱানৰ সন্মুখত মীনাক্ষীক তাৰ প্ৰেমৰ কথা প্ৰকাশ কৰি ক'লে, মীনাক্ষী, মই ভাবিছিলোঁ যে মই যাকে বিয়া পাতিম তাইৰ তাত মোৰ মাৰ প্ৰতিচ্ছবি বিচাৰি উলিয়াম। এতিয়াতো মোৰ মাও এই পৃথিৱীতেই নাই, কিন্তু মই তোমাৰ তাত মোৰ মাৰ প্ৰতিচ্ছবিটো দেখা পাওঁ। তুমিও একেই মোৰ মাৰ দৰে মধুৰ স্বভাৱৰ। তোমাৰ কোমল ব্যৱহাৰবিলাকে মোৰ মনটো ভৰাই তুলিছিল। ইয়াৰ লগতে প্ৰতিকূল পৰিস্থিতিতো তুমি যেনেকৈ পৰিস্থিতিৰ সন্মুখীন হৈছা, তেনেকৈও মোৰ মায়েও বহুত সংঘৰ্ষ কৰিছিল। সেয়েহে তুমি মোৰ অন্তৰখন জয় কৰিবলৈ পাৰিছিলা। এতিয়া কি তুমি মোৰ জীৱন সংগিনী হ'বা নেকি? এতিয়া মীনাক্ষীয়ে হঠাতে ৰাজীৱে দিয়া প্ৰস্তাৱটো শুনি থতমত খাই গৈছিল। ৰাজীৱে লাহেকৈ ক'লে, চোৱা, তুমি বেয়া নাপাবা। তুমি ভাবিবলৈ সময় লাগিব যদি ভাবি লোৱা। মোৰ কোনো দৌৰা দৌৰি নাই। ইমানখিনি কৈ সি তাৰ পৰা গুচি গ'ল। এইখিনি শুনাৰ পিছত মীনাক্ষীৰ মনটো এটা মিঠা অনুভৱেৰে ভৰি পৰিল। এই পৃথিৱীত এনেকুৱাতো কোনোবা এজন আছে যিয়ে তাইক ভাল পায়, তাইৰ লগত জীৱনটো কটাবলৈ বিচাৰে। ইয়াতকৈ ভাল কথা আৰু কি হ'ব পাৰে? কিন্তু তাৰ পিছতো তাই ৰাজীৱৰ বিষয়ে তদন্ত কৰাটো উচিত বুলি ভাবিলে। তাই ঘৰলৈ আহি সকলো কথা মাক দেউতাকক সুধিলে। মীনাক্ষীৰ দেউতাকে এতিয়া নিজৰ পদ্ধতিৰে ৰাজীৱৰ বিষয়ে তদন্ত কৰিছিল। তাৰপিছত মীনাক্ষীক ক'লে যে যদি তোমাৰ ল'ৰাজন পচন্দ হৈছে তেন্তে মোৰ কোনো আপত্তি নাই। আৰু এনেকৈ ৰাজীৱ আৰু মীনাক্ষীৰ বিয়াখন হৈ গৈছিল। ৰাজীৱৰ এই পৃথিৱীত আপোন বুলিবলৈ কোনোৱেই নাছিল। সেইবাবে এতিয়া দুয়োৱে অতি সুখেৰে নিজৰ জীৱনবিলাক অতিবাহিত কৰিবলৈ বিচাৰিছিল। এবছৰৰ পিছত এটা মৰমীয়াল সন্তানে তেওঁলোকৰ সুখৰ সংসাৰখন সম্পূৰ্ণ কৰি তুলিছিল। এতিয়া তাইৰ জীৱনটোত সুখৰ কোনো অভাৱেই নাছিল। প্ৰিয় দৰ্শক, বিয়াৰ পিছত ছোৱালীৰ প্ৰতি দায়িত্ব আৰু বেছিহে বাঢ়ি যায়। কাৰণ যেতিয়ালৈকে নিজৰ ছোৱালীজনী নিজৰ লগত থাকে তেতিয়া তাইৰ সুখ দুখৰ গুৰুত্ব আমি নিজে ল'বলৈ পাৰোঁ। কিন্তু বিয়াৰ পিছত তাইৰ শহুৰেকৰ ঘৰত তাইৰ অৱস্থাটো কেনেকুৱা হৈ আছে সেই কথাটোৰ গুৰুত্ব ৰাখিব লাগে আমি। আৰু যদি ছোৱালীজনীৰ লগত কিবা এটা বেয়া অপকৰ্ম হৈ গৈ আছে তেন্তে সদায় তাইৰ লগত সমৰ্থন কৰি যাব লাগে। প্ৰিয় দৰ্শক, এয়াই আছিল আজিৰ কাহিনীৰ ভাগ। আজিৰ ভিডিঅ'টি কেনেকুৱা লাগিলে জনাব। যদি ভাল লাগিল তেনেহ'লে লগৰ বন্ধু বান্ধৱীসকলৰ মাজত শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে তাতকৈ পুণ্যৰ কাম আৰু এই পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।